নহয় কথাটো এনেকুৱা যে যোৱা দুদিন আগত আমি সংবাদমেল যোগে এটা ঘোষণা কৰিছিলোঁ, ঘোষণা নহয় আচলতে এটা আহ্বান জনাইছিলোঁ অসমৰ ৰাইজক যে আমি লগতে জনাইছিলোঁ যে আমি অহা 24 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈ ধাৰাবাহিকভাৱে আমি কাৰ্যসূচী কৰিম। আমাৰ মূল সমস্যা যি ডিজেবিলিটি পেঞ্চন, দীনদয়াল দিব্যাংগ পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰা, বেকৱাৰ্ড পোষ্টত স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ, লগতে আমাৰ দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ সকলো সা সুবিধাকে ধৰি অন্যান্য সা সুবিধাসমূহৰ ক্ষেত্ৰত যি ষ্টেট এডভাইজৰী বোৰ্ড বহা কথা আছিল সেইখন এটা পাকচক্ৰত সোমাই দিয়া হৈছিলে। অৱশেষত যোৱাকালি আমাৰ কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত মহাশয় শ্ৰীমিত চাটাৱান ছাৰ আৰু DCP আমাৰ মৃণাল ডেকাৰ লগত মৃণাল ডেকাই গোটেই দিনজোৰা মানে এলানি ভাৰ্বেল মানে কনভাৰ্চেশ্যন হৈছিল আৰু কনভাৰ্চেশ্যনৰ অন্তত সন্ধিয়ালৈকে ডাইৰেক্টৰ ছ'চিয়েল জাষ্টিছৰ পৰা এখন চিঠি আহিলে। তেখেতসকলে জনালে যে এতিয়া ইতিমধ্যে তেওঁলোকে ষ্টেট এডভাইজাৰী বোৰ্ডৰ প্ৰচেছ আৰম্ভ কৰি দিছে আৰু যিটো তেওঁলোকে পাকচক্ৰ আৰম্ভ কৰিছিলে সেই পাকচক্ৰটো বন্ধ কৰি পুনৰবাৰ তেখেতসকলে বিষয়সমূহ ষ্টেট এডভাইজাৰী বোৰ্ডত লৈ যাবৰ কাৰণে ইতিমধ্যে প্ৰচেছ আৰম্ভ কৰিছে বুলি কৈছে আৰু কম দিনৰ ভিতৰত তেখেতসকলে এডভাইজাৰী বোৰ্ডৰ এপ্ৰুভেলৰ ওপৰত নিৰ্ভৰ কৰি তেখেতসকলে এডভাইজাৰী বোৰ্ডখন বহিব। আৰু আমি এটা কথাত এতিয়াও অটল আছোঁ যে আমাৰ এই সমস্যাসমূহ কিন্তু ষ্টেট এডভাইজাৰী বোৰ্ডৰ যোগেদি শীঘ্ৰেই, আমি কোৱা নাই 21টা ৰভি, আমাৰ অন্তত প্ৰায়ৰিটি বেচিছত প্ৰথম চিন্তা যি দিছিলোঁ আমি পেঞ্চন, এই বেকৱাৰ্ড পোষ্ট আৰু দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়খন চৰকাৰীকৰণৰ ক্ষেত্ৰত এই তিনিটা দাবী পূৰণৰ বাবে তেওঁলোকে ব্যৱস্থা ল'বই লাগিব। ষ্টেট এডভাইজাৰী বোৰ্ডত বিষয়টো উঠিবই লাগিব। এই ক্ষেত্ৰত তেখেতসকলে যিহেতু লিখিতভাৱে কাইলৈ সন্ধিয়ালৈকে এখন পত্ৰ প্ৰেৰণ কৰিলে, আমি চৰকাৰৰ এই পত্ৰৰ প্ৰতি সন্মান জনাই পেলাই বা আমাৰ প্ৰতি সঁহাৰি জনাই, আমাৰ এই প্ৰতিবাদ কৰিব খোজা কাৰ্যৰ প্ৰতি সঁহাৰি জনাই যিটো তেখেতসকলে পত্ৰ প্ৰেৰণ কৰে তাৰ প্ৰতি আমি সন্মান জনাই সাময়িকভাৱে আমি স্থগিতহে ৰাখিছোঁ। আমি চৰকাৰক কিন্তু এইটো কথাও জনাই দিছোঁ যে আমি এই এপ্ৰুভেলৰ নামত কিন্তু বছৰৰ পিছত বছৰ ৰখি নাথাকোঁ। ইতিমধ্যে ডিচেম্বৰ গ'ল, জানুৱাৰী গ'ল আৰু 10টা দিন আমি ৰখিম বুলি কৈছোঁ। যদি এই 10 দিনৰ ভিতৰত একো নহয়, বিধানসভা অধিৱেশনৰ কিন্তু আৰম্ভণিৰ দিনাখনে বিধানসভাৰ ভিতৰত কিন্তু কাকো আমি সোমাবলৈ নিদিম। সেইদিনাখন কিন্তু বিধানসভাৰ গেটতে বহিম, তাতে আৰু কোনো ধৰণৰ সংবাদমেল মই দিবলৈও নাই, কাকো একো ক'বলৈও নাই। চিধা কথা হৈছে যে আমি কেৱল আপোনালোকক এটা কথাহে জনাম, যদি ষ্টেট এডভাইজাৰী বোৰ্ডত এইকেইদিনত হয় তেতিয়াহ'লে এডভাইজাৰী বোৰ্ডত কি ডিচিশ্যন হ'ল সেয়াহে জনাম, বাকী কথা আমি জনাবলৈ নাই। আৰু চৰকাৰকো আজি ইতিমধ্যে কোৱা হৈছে আৰু আজিও সকীয়াই দিছোঁ যে এই চিঠি যিখন আছে তেওঁলোকে দিছে, আমি কেইদিনমানৰ কাৰণে ধৈৰ্য ধৰিছোঁ কিন্তু ইয়াৰ পিছত আমি ধৈৰ্য নধৰোঁ। গতিকে এই 15টা দিনহে আমি অপেক্ষা কৰিম যে ষ্টেট এডভাইজাৰী বোৰ্ডখন কিমান সোনকালে তেখেতসকলে কনষ্টিটিউট কৰে, কাৰণ তেখেতসকলে প্ৰচেছ আৰম্ভ হ'ল বুলি যিহেতু লিখিতভাৱে অলৰেডি কালি ডাইৰেক্টৰ অফিচৰ পৰা চিঠিখন দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।